মেধাৰ ভিত্তিত 1,65,000 যুৱক যুৱতীৰ চৰকাৰী চাকৰি আৰু নিযুত মইনা নিযুত বাবুৰ দৰে শক্তিশালী আঁচনিয়ে আজি আমাৰ ৰাইজৰ মাজত এক নতুন আত্মবিশ্বাসৰ ভাৱ সৃষ্টি কৰিছে। যোৱা কেইটামান বছৰত অসমৰ বিকাশে এক নতুন উদাহৰণ স্থাপন কৰিছে। অসম মডেলৰ এক ডাঙৰ স্তম্ভ হৈছে স্বচ্ছতা আৰু মেধাভিত্তিক নিযুক্তি। অসমৰ দৰে এখন দৰিদ্ৰ আৰু পিছপৰা ৰাজ্যই মাত্ৰ 5 বছৰৰ ভিতৰতে 1,65,000 চৰকাৰী চাকৰি মেধাৰ ভিত্তিত নিযুক্তি দি প্ৰমাণ কৰিছে যে আজি আমি অসম এখন নতুন বিকাশৰ পথেৰে যাবলৈ, এটা নতুন বিকাশৰ সোণোৱালী পথেৰে আগবাঢ়ি যাবলৈ আমি সাজু হৈ আছো। 1,65,000 নিযুক্তিৰ পিছত আৰু 2 লাখ চৰকাৰী চাকৰি দিয়াৰ দিশত আমাৰ ৰাজ্য চৰকাৰে দ্ৰুত গতিত আগবাঢ়িছে।